মামা কোনোবা বুঢ়া এটা আহিছে। কোন বুঢ়া আহিল? মা মই চিনি নাপাওঁ, তোমাৰ আৰু দেউতাৰ কথা সুধিছে। আপুনি আহিলে? হয় বোৱাৰী, এই ৰক্তি মোক বহুত দিন ঘৰলৈ যোৱা নাই, বহুত মনত পৰি আছে, সেয়েহে নিজে আহিছো। তেখেতে ইমান ঘনাই ঘনাই ঘৰত যাব নোৱাৰে নহয়, অফিচত বহুত কামটো। মই বুজি পাওঁ বোৱাৰী, তথাপি মনটো বান্ধিব নোৱাৰি নিজে আহিলো। হ'ব আহিল যেতিয়া আৰু উপায় নাই, মুখ হাত কেইটা ধুই লওক গৈ। হ'ব বোৱাৰী, হ'ব। মা এই গাঁৱলীয়া বুঢ়াটোনো কোন? হ'ব, তই এতিয়া এইবোৰ জানিব নালাগে, কিতাপ পঢ়গৈ। এই বুঢ়াটোৰ পৰা নোৱাৰিছো আৰু দেই, কিবা নহয় কিবা এটা সমস্যা লৈহে নিশ্চয় আহিছে। এইবাৰ বুঢ়াটোক কিবা নহয় কিবা এটা কৰিবই লাগিব, যাতে সি দ্বিতীয়বাৰ আৰু ইয়ালৈ নাহে। নেহা, নেহা, এইফালে আহাচোন। বোপা তই আহি পালি? দেউতা দেখোন, আপুনি কিমান সময়ত আহি পালে? বোপা মই আবেলিতে আহি পালো দে। দেউতা, ঘৰত সকলো ঠিকে আছেনে? আছে সকলো ঠিকেই আছে দে। দেউতা, আপুনি খবৰ নিদিয়াকৈ আহিলে যে? আহিলো মানে বোপা, মোৰ এই চশমাযোৰ কিবা অসুবিধা হৈছে, ডাক্তৰক দেখুৱাই নতুন এযোৰ ব্যৱস্থা কৰি দেচোন। বাৰু হ'ব দেচোন। বোপা তই হাত মুখ কেইটা ধুই লৈ গৈ যা। হ'ব দেউতা। নেহা, কি হ'ল কওক? দেউতাৰ চশমাযোৰ কিবা অসুবিধা হৈছে, ডাক্তৰক দেখুৱাই নতুন এযোৰ দিব লাগিব। দেউতাই চশমাযোৰ নিজে ল'ব নোৱাৰেনে? আমাৰ কিমান খৰচ আছে দেউতাই নাজানে নেকি? নাই তুমি এইবোৰ আল্টু ফাল্টু কামত টকা খৰচ কৰিব নোৱাৰা দেই, মই কৈ দিছো কিন্তু। বোপা তই অফিচ যাও বলা। হয় দেউতা। বোপা ডাক্তৰৰ ওচৰলৈ যোৱা কথাটো কৈছিলো যে তোক। দেউতা মই কিন্তু সময় পোৱা নাই, অফিচত বহুত কাম, সময় পালে যাম দিয়ক। হ'ব দে বোপা, হ'ব দে। বুঢ়া ভাত খাবলৈ আহ। বোৱাৰী, এইকেইদিন মই তহঁতক বহুত অসুবিধা দিলো, বেয়া নাপাবি। এতিয়া যাওঁ দে, এই বোপা আহিলে কবি মই যোৱা বুলি, তহঁত কুশলে থাকিবি। এই বুঢ়া মানুহটো দেখিছ যে, পুতেকে বহুত ডাঙৰ চাকৰি কৰে, কিন্তু কৰিলে কি হ'ব বুজিছ? পুতেক বোৱাৰীক হওঁতে বহুত ব্যৱহাৰ কৰে। হয়ো বেয়াই লাগে আৰু। বুকুত ঘৰ পাহাৰ লৈ দেউতা আজি নীৰৱে কয়, যি হাত ধৰি খোজ শিকালে, যি হাত আজি অকল শৰীয়াৰ, নিজৰ সুখ তাগি জীৱন গঢ়িলে, পুত্ৰ আমি হলহিত সপোন সজালে, সময় সলনি হ'ল, মানুহ সলনি হ'ল, দেউতাৰ চকুত মাথো চকু পানী ৰল, ঘৰৰ চোতালখন আজি নিস্তব্ধ, দুৱাৰত বহি বাট চাই থাকে, পুত্ৰ আহিব বুলি আশাৰে থাকে, দেউতাৰ বুকুত কান্দোন জাগে, মোৰ পুত্ৰ এবাৰ ঘূৰি চোৱা, দেউতাৰ হৃদয়খন এবাৰ বুজা, মাথো অলপ মৰম, অলপ সময় দিয়া মোক,
এজন দেউতা তেতিয়া বুজিবা হৃদয়ৰ ব্যথা যি মৰম আজি পাহৰি গলা সেই মৰমেই জীৱনৰ সঁচা সম্পদ জীৱনখন স্থায়ী সময় নৰয় দেউতাৰ আশীৰ্বাদে সৰ্বশ্ৰেষ্ঠ জীৱন যেতিয়া সন্ধিয়া হয় দেউতাৰ বুকুত নাথাকো কান্দোনৰ সুৰ আহা পুত্ৰ ঘৰলৈ উভতি আহা দেউতাৰ বুকুতো জাগক হে মোৰ পুত্ৰ এবাৰ ঘূৰি চোৱা দেউতাৰ হৃদয়খন এবাৰ বুজা মাথো অলপ মৰম অলপ সময় দিয়া দেউতাৰ চকু পানী মুচি দিয়া মৰমেৰে জীয়াই ৰাখা দেউতাৰ সপোন নাথাকক আৰু কোনো দেউতাৰ নীৰৱ কান্দোন আহা ঘৰলৈ উভতি আহা দেউতাৰ বুকুত সঁচা শান্তি দিয়া